কি বুলি কয় মই তাইৰ ভালৰ কাৰণে কৈছো আমি তাইৰ শাহু শত্ৰু নহয় নহয় ডেকা কালতে ল'ৰাটোৱে অকাল মৃত্যু খাবতি ল'লে আমিহে জানো কেনেকৈ জীয়াই আছো তাৰ উপৰিও আকৌ কথা শুনিবলগীয়া হৈছে মানুহৰ হেৰা কাকনো ইমানকে গালি পাৰি আছা কাকনো গালি পাৰিম আমাৰ ঘৰত আৰু গালি পাৰিবলগীয়া মানুহ আছে কোন সেইজনী অমংগলীয়াজনী ৰাতিপুৱাই মাকৰ ঘৰলৈ যাবলৈ ওলাইছে বোৱাৰীজনী হয় বুলি কিবা সকাম পাতিছে মাকৰ ঘৰত যাবলৈ ওলাইছে যাওক মানা নকৰিবা কিন্তু তাইক এটা কথা কৈ দিবা সকাম শেষ নোহোৱালৈ যাতে বোৱাৰীজনীৰ সন্মুখত তাই নোলায় কিমান কথা শুনিম আৰু মানুহৰ পৰা কথা শুনি শুনি কাণ ঘোলা হৈ গৈছে এইজনীৰ পৰা শান্তি নোপোৱা হৈছো ক'তো থাকি ঐ এইকেইদিন লাইন কেনেকুৱা ভালেই দেই ইমান বেয়া নহয় দাদা সি আগৰ গাঁওখনলৈ যাব নেকি নেযাওঁ ধেত তেৰি আজি ৰাতিপুৱাই পুৱাইনো এইজনীক দেখিব লাগেনে দিনটোলৈ কি হয় নেজানো আৰু ময়ো আজি ভাড়াই নামাৰো ঘৰলৈ উভতি যাওঁগৈ দিনটো বা কি হয় ঠিক নাই ৰন আমি খোজকাঢ়িয়ে যাওঁগৈ ব'লা মা ইমান দূৰ খোজকাঢ়ি যাব পাৰিম জানো ভৰিকেইখন দেখোন বিষাব পাৰিম ব'লা ভৰিকেইখন বিষালে মই তোমাক ৰাতিলৈ ভৰিকেইখন মালিচ কৰি দিম ব'লা মা এইজনীক দেখিলে দিনটো কিবা এটা নহয় কিবা এটা বেয়া হ'বই মা মামাহঁতৰ ঘৰলৈ দেখোন আগতে আমি গ'লে ধুনীয়া ধুনীয়া দোকান দেখা পাওঁ এতিয়া এই হাবি ৰাস্তাটোৱে আহিছে যে কিয় তাৰমানে আগতে আমি দেউতাৰ লগত আহোঁ যে সেইকাৰণে দোকান দেখা পাওঁ আৰু এতিয়া দেউতা নাই যে সেইকাৰণে আমি দোকান দেখা নাই এই হাবি ৰাস্তাটোৱেদি আহিবলগীয়া হৈছে মা এইটো ৰাস্তাৰে নাযাওঁ আৰু গাড়ীত আহিব লাগিছিল ভৰিখন বৰ বিষাই গৈছেগৈ তুমি যেতিয়া ডাঙৰ হৈ গাড়ী কিনিবা আমি তেতিয়া গাড়ীত ঘূৰি ফুৰিম দেই আৰু অকণমানহে আছে পামগৈ এতিয়া ব'লা ব'লা মা ভণ্টি দেখোন আহিয়ে পোৱা নাই তাই চাগে দেৰিকৈ আহিব নিজৰ ঘৰখনত সকাম এটা পাতিছোঁ তাইনো ঘৰৰ মানুহজনী হয় দেৰিকৈ আহিব লাগেনে তাই মন কৰিলে কালিয়ে আহিব পাৰিলে হয় ৰণেওতো ইয়ালৈ অহা বুলি ক'লে ভালেই পায় তাই কালিয়ে আহিব পাৰিলে হয় মা তাই কিবা বেয়া পাইছে নেকি আকৌ নাই দে বেয়া পোৱা আহিব চাগে দে তই ভিতৰলৈ যাচোন গোপিনীসকলক কিবা লাগিব পাৰে অঁ তাই অন্তৰৰ জুইকুৰা তাইহে বুজিছে মানুহে তাইক দেখিলে বুবু বাবা কৰে অমংগলীয়া বুলি কথা শুনোৱে সেইকাৰণে চাগে তাই দেৰিকৈ আহিম বুলি ভাবিছে মা এইফালে আহাচোন অঁ গৈছো আমি মামাৰ ঘৰ পাই গ'লোহি ৰন ৰবিচোন হুলস্থুল নকৰিবি মইনো ক'ত হুলস্থুল কৰিলোঁ মা ব'লা আকৌ ভিতৰলৈ এনেকৈ বাহিৰতে ৰৈ থাকিবা নেকি এইফালেৰে নাযাওঁ পিছফালেৰে যাওঁ ব'লা পিছফালেৰে আকৌ কিয় যাব লাগে আগফালেৰে যাওঁ দৰ্জাখন খোলা হৈ আছে দেখা নাই জানো তুমি গোপিনীসকলে নাম গাই আছে আমি পিছফালেৰে যাওঁ ব'লা ব'লা ৰন ভৰিকেইটা ধুই যাওঁ ৰ মই নধুলেও হ'ব মা মই জোতা পিন্ধি আছোঁ যে অঁ হ'ব দিয়া ভণ্টি তই পালিহি অঁ দাদা ৰন কি খবৰ ইমান দেৰিকৈ আহিলা যে খবৰ ভালেই মায়ে খোজ কঢ়াই আনিছে আৰু সেইকাৰণে দেৰি হ'ল অঁ হয় নেকি খোজকাঢ়ি আহিছা ইমান দূৰ ভণ্টি ইমান দূৰ কিয় খোজকাঢ়ি আহিলি আৰু পিছফালেদি ঘৰ সোমাইছহি যে মামা মাৰ কথাবোৰ আজিকালি বৰ ওলোটা নহয় দাদা গাড়ী নাপালোঁ যে সেইকাৰণে খোজকাঢ়ি আহিলোঁ আৰু আগফালে গোপিনীসকলে নাম ধৰি আছে যে সেইকাৰণে মই ভাবিলোঁ পিছফালেদি ভৰি হাতকেইটা ধুই ভিতৰ সোমাওঁ দে হ'ব দে তই ভৰি হাতকেইটা ধুই আহ ৰন তুমি জোতা পিন্ধি আছা যে ভৰি ধুব নালাগে আহা আইতাই তোমাৰ কাৰণে বাট চাই আছে ব'লা মামা তই যাব ওলাইছো যা আমি তোক মানা নকৰোঁ কিন্তু সকাম শেষ নোহোৱালৈকে যাতে বোৱাৰীজনীৰ সন্মুখত নোলাওঁ পিছত যদি কিবা আমি কথা শুনিব লাগে চাবি কিন্তু তোক মই এতিয়াই বৰুমলৈ নাযাওঁ সকাম ভাগৰ পিছতহে যাম বাবা সেৱা ধৰিব হ'ল বোৱাৰীক বাহিৰলৈ লৈ আহচোন আজি দিনটো বৰ কষ্ট লাগিছে বৌ আৰাম কৰিছা অঁ ভণ্টি আহিলা আহা আহা তোমাৰ লগত কথা পতা হোৱাই নাই দিনটো ব্যস্ত হৈ আছোঁ যে হ'ব বৌ মই বুজি পাওঁ বৌ এইটো লোৱাচোন তোমাৰ কাৰণে কাপোৰ এযোৰ আনিছোঁ তুমি ভাল পোৱা ৰংটো বা ইমান ধুনীয়া লাগিছে ভণ্টি দুপৰীয়া নিদিলা কিয় গোপিনীসকল আহোঁতে পিন্ধিব পাৰিলোঁ হয় তুমি ইমান মৰমত আনিছা নিদিলোঁ দিয়া পিছত পিন্ধিবা বৌ তুমি আজি ৰেষ্ট কৰা ঘৰৰ একো কাম কৰিব নালাগে মই চব কৰিম দিনটো কষ্ট কৰি আছা যে তোমাৰ গা বেয়া কৰিব পাৰে হ'ব দিয়া বৌ ডক্টৰৰ চেকআপ কৰি আছানে অঁ কৰি আছোঁ ভণ্টি তোমাৰ লগত কথা এটা আছে এইফালে আহাচোন এইখিনিতে বহা মীনাক্ষী তই এতিয়ালৈ এনেকৈ আছ যে মই তোক ৰেষ্ট লোৱা বুলি অথনিয়ে কোৱা নাই জানো অঁ বৌ বাই ঠিকেই কৈছে তুমি অকণমান ৰেষ্ট লোৱা তই সেইজনীক ৰুমৰ ভিতৰলৈ কিয় সোমাই আহিবলৈ দিলি সোমালেনো কি হ'ল একো নহয় দে একো নহয় কৰি চব কথা দাঙি নিদিবি তাই এজনী বিধৱা তাতে আকৌ তাইক সকলোৱে অমংগলীয়া বুলি কয় মইতো দুপৰীয়া তাইক অহা দেখি ভয়ে খাইছিলোঁ কিবা আকৌ অমংগলীয়া হয় নেকি বুলি তেনেকৈনো কিয় কৈছ বা শুনিলে বেয়া পাব নহয় মনে মনে থাক এইটো বেয়া পোৱা ভাল পোৱাৰ কথা নহয় তোৰ কিবা অমংগল হয় বুলিহে কৈছোঁ তাইতো নিজেও জানিব লাগে তোৰ এনেকুৱা এটা অৱস্থাত তাই তোৰ ওচৰলৈ আহিব লাগে নে নালাগে ককাইক বৌয়েকৰ কিবা এটা বেয়া হ'লে তাই কি ভাল পায় নেকি হ'ব দেও বা মনে মনে থাকচোন শুনিলে দুখ পাব
মই কাৰো মনত দুখ দিবলৈ কথাটো কোৱা নাই, তোৰ ভালৰ বাবেহে কৈছোঁ। বুজিছা আইতা, দেউতা থাকোঁতেই ভাল আছিল। দেউতা নোহোৱাৰ পৰা মায়ে কিবা মনটো মাৰিয়েই থাকে। মই খেলোঁ বুলি ক'লেও মায়ে নেখেলে, ক'ৰবালৈ যাব খুজিলেও মায়ে মোৰ লগত নাযায়। এইবোৰ কথা মোৰ কিবা ভাল নালাগে আইতা। হয় দে, দেউতাৰক হেৰুৱাই মাৰ এই জীৱনৰ ৰংবোৰ হেৰুৱাই পেলালে। তাইৰ জীৱনটো বগা হৈ গ'ল। ইমান হাঁহি থকা ছোৱালীজনীৰ মুখত হাঁহি নাইকিয়া হৈ গ'ল। অঁ, মাৰ জীৱনৰ পৰা ৰং নাইকিয়া হৈ যোৱাৰ কাৰণে চাগে মায়ে বগা কাপোৰ পিন্ধি থাকে। কিন্তু আইতা, মোৰ লগৰ এজনৰ মাক ঢুকাইছে, তাৰ দেউতাকে দেখোন বগা কাপোৰ নিপিন্ধে। সেইবোৰ তই বুজি নেপাবিও শুন, সৰু হৈ আছ যে, ডাঙৰ হ'লে বুজি পাবি। মই কিয় বুজি নেপাম? মই বুজি পাব লাগিব, তুমি মোক বুজাই দিয়া। মই তোক এইবোৰ কথা পিছত বুজাই দিম। মামাই চকলেট আনিছে, যা তোলৈ চকলেট খাগৈ। সঁচাকেনে মামাই চকলেট আনিছে? অঁ আকৌ, তোক বিচাৰিয়ে ফুৰিছে, যা। মামাই মোক বহুত ভাল পায়, মোলৈ চকলেট আনিছে। তাই সদায় হাঁহি থকাটোৱেই আমি বিচাৰিছিলোঁ। কেনেকৈ যে তাইৰ জীৱনৰ ৰংবোৰ সলনি হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। ছোৱালীজনী মুখখনলৈ চালে বেয়াই লাগে। সান্তনা দিবলৈও একো শব্দ বিচাৰি নাপাওঁ। ৰন, আৰু আগলৈ নাযাওঁ, উভতি যাওঁ আহা। মা, আৰু অকণমান আগৰ পৰা আহোঁগৈ, ব'লাচোন। এই গছডালৰ ওচৰৰ পৰা গুচি আহিম আহা। তাৰ পৰা কিন্তু আৰু দূৰলৈ যাওঁ বুলি নক'বা দেই, সেইখিনিৰ পৰাই গুচি আহিম। হ'ব মা। অঁ, সেইজনী মৌচুমী হয়নে? হয় খুৰী। কেইদিনমান থাকিবা হ'বলা। আজিতো আছোঁ, কাইলৈ মানে যামগৈ নেকি। মই শুনিছিলোঁ তোমাৰ হেনো আজিকালি শাহুৰ শহুৰৰ লগত ইমান ভাল নহয়। দেৱজিৎ ঢুকোৱাৰ পিছৰ পৰা হেনো তোমাক ইমান ভাল নাপায় শাহুৰ শহুৰে। নাই নাই খুৰী, তেনেকুৱা নহয়। মোক মোৰ মা দেউতাই বহুত ভাল পায়। হে না, এইফালে আহা আকৌ। কি কৰি আছা ৰাস্তাত? মোৰ দেৰি হৈছে নহয় যাবলৈ। অঁ, গৈছোঁ ৰ'ব। মৌচুমী, তুমি হ'বলা আৰু দূৰলৈ খোজকাঢ়িব যাবা। মই উভতো বুলিয়ে ভাবিছিলোঁ। ৰণে সেই গছডালৰ ওচৰৰ পৰা আহে হেনো। আৰু আগলৈ যাবলৈ নালাগে, যোৱা। ৰণ, কাইলৈ আকৌ আহিবা, এতিয়া যোৱা। তাৰমানে মৌচুমী, খুৱাইৰে কাম এটাত এফালে যাবলগীয়া আছিলে, সেইকাৰণেহে কৈছোঁ। মই আহোঁ দিয়া। খুৰীয়ে তাৰমানে ইষাৰ কথা কৈ কি বুজাব খুজিলে? ৰণ, আমি আৰু আগলৈ নাযাওঁ, যাওঁগৈ আহা। মা ৰ'বাচোন। এনেকৈ বহি থাকি থাকি আমনি লাগি গৈছেগৈ। এখন দুখন কাম কৰিব পাৰিম নহয় থিয় হৈ হৈ। মা আৰু ভণ্টিয়ে মোক একো এখন কাম কৰিবলৈ নিদিয়ে। তোমাৰ কালি বহুত কষ্ট হ'ল, অকণমান ৰেষ্টত আছা ভালহে। ভণ্টি যোৱা হৈ পিছত মায়ে অকলে অকলে গোটেই ঘৰখনৰ কাম কেনেকৈ কৰিব? মাৰ বহুত কষ্ট হ'ব। ভণ্টিলৈও বেয়া লাগিছে, এদিনীয়াকৈ আহিছে, ইমান কাম কৰিব লগা হৈছে বেচেৰীজনী। ভণ্টি বৰ মৰমীয়াল ন? তাই বৰ মৰমীয়াল। ভগৱানেনো তাইকহে দুখ দিব লাগেনে চোৱাচোন। ভগৱানে দুখ দিয়া নাই, গিৰিয়েকে দুখ দিছে। সিদিনাখন ৰাতি যদি ভণ্টিয়ে মদ খাবলৈ মানা কৰোঁতে সি যদি ভণ্টিৰ কথা শুনি মদ নেখালে হয়, তেতিয়াতো তাৰ এক্সিডেণ্ট নহ'ল হয়। সি মদ খোৱাৰ আগত এবাৰতো ভাবিব পাৰিলে হয় তাৰ পত্নীৰ কথা, সি কণমানি কেঁচুৱাটিৰ কথা। মোৰ কিন্তু সেইবোৰ কথা মনত পৰিলে তালৈহে খং উঠে। তুমি ঠিকেই কৈছা। বিয়াৰ আগতে যে তাই কিমান ফূৰ্তিবাজ আছিল। তাইতো প্ৰথমতে বিয়া হ'বলৈ বিচৰাই নাছিল, আমিহে জোৰ কৰি তাইক বিয়া দিয়া নিচিনা হ'ল। তাই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিবলৈ ইচ্ছা কৰিছিল। আমি তাইৰ ইচ্ছাটোক সন্মান নজনাই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। তাই যদি পঢ়া শুনা কৰি কিবা এটা কৰিলে হয়, আজি তাইৰ জীৱনটোৱেই বেলেগ ধৰণে গঢ়ি উঠিল হয়। আমাৰ মানুহবোৰৰ এইটোৱেই ভুল। মাইকী মানুহৰ জীৱনৰ লক্ষ্যটোক কোনেও গুৰুত্বই নিদিয়ে। বিয়াখনকেই জীৱনৰ মূল উদ্দেশ্য বুলি লক্ষ্য কৰিলে। কেতিয়াবা নিজকে বৰ দুখী দুখী যেন লাগে। টকা থকা ল'ৰা দেখি মা আৰু মই তাইক বিয়াত বহিবলৈ জোৰ কৰিছিলোঁ। হ'ব দিয়া, যি হ'বলগীয়া আছিল হৈ গ'ল। সেইবোৰ ভাবি এতিয়া দুখ কৰিব নালাগে। সকলো ভাগ্যৰ লিখন বুলিয়ে মানি লৈছোঁ। সেইকাৰণে মানুহে ছোৱালী বিয়া দিয়া আৰু বিয়া কৰোৱাৰ আগত কথাবোৰ ভাবিব লাগে। বিয়াটো সকলোৱে হ'বই লাগিব, এয়া প্ৰকৃতিৰ নিয়ম। কিন্তু বিয়াৰ আগতে এবাৰ কথাবোৰ ভাবি চিন্তি চাব লাগে। বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ। মানুহজন নাইকিয়া হৈ যোৱাৰ পিছত ছোৱালীজনীৰ জীৱনটো কেনেকৈ কটাব, সেইবোৰ কথা অলপ ভাবিব লাগে। ভাবিব লাগিছিল। সেইটোৱেইতো আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কথাবোৰ এতিয়াহে ভালদৰে বুজি পাইছোঁ। ভণ্টি বিধৱাৰ হোৱাৰ পিছত গিৰিয়েকৰ যিমানেই টকা পইচা ধন সম্পত্তি নাথাকক কিয়, কৰ্ম সংস্থাপন নথকা মহিলাৰ গিৰিয়েক নাইকিয়া হোৱাৰ পিছত কিমান কষ্টকৰ হয়, সেই কথাটো মই ভণ্টিক দেখিয়ে বুজি পাইছোঁ। বৰমা, কামত লাগি আছে? অঁ, তুমি আহিলা। বোৱাৰী ভিতৰতে আছে, যোৱা ভিতৰলৈ যোৱা। ভিতৰলৈ যাম বাৰু। মই জানো আপোনাৰ লগত দুআষাৰ কথা পাতিব নোৱাৰোঁ। মোক যে চিধা ভিতৰলৈ যোৱাৰ কথা কৈছে। নাই, মোৰ লগত বোলো কি কথা পাতিবা, সেইকাৰণেহে কৈছোঁ দিয়া। মৌচুমী হ'বলা গ'লগৈ? নাই নাই, তাই যোৱা নাই, আছে ভিতৰতে। ভালেই হৈছে দিয়ক, দুদিনমান থাকক। বেচেৰীজনীলৈ বেয়াই লাগে। কি কৰিবা আৰু, কপালৰেই দুখ। তাই গিৰিয়েক মৰা 2 বছৰমান হোৱা নাই জানো? 2 বছৰেই হ'ল। বেলেগ কিবা ভাবিছেনে নাই? বেলেগ কিবা মানে দ্বিতীয় বিবাহৰ কথা কৈছোঁ। আমি এইবোৰ কথা ভবাই নাই। আমাৰ এওঁৰ বন্ধু এজন আছে, বন্ধুজনৰ ঘৈণীয়েক ঢুকাইছে, ল'ৰা ছোৱালী 3টা।
বেলেগ একো সমস্যা নাই। ল'ৰা ছোৱালীকেইটাক মাকৰ দৰে মৰম দিব লাগে। আপোনালোকে ভাবি যদি মই এবাৰ কথাটো কৈ চাব পাৰোঁ। হ'ব বা, আপুনি মোৰ কথা চিন্তা কৰিব নালাগে। মই এনেকৈ ঠিকে আছোঁ। মই এতিয়া অকলশৰীয়া নহয়, মোৰ লগত ৰণ আছে। ৰণৰ কথা মই ভাবিব লাগিব। মই এতিয়া বিয়া হৈ মোৰ জীৱনটোৰ কথা ভাবিব বিচৰা নাই। মই তোমাৰ ভালৰ কাৰণেহে কথাটো কৈছিলোঁ। মানুহে তোমাক অমংগলীয়া বুলি কয়, ঠাট্টা কৰে, হাঁহে। সেইকাৰণে তোমাৰ সেই বদনামটো নাইকিয়া হওক বুলিহে ভাবিছিলোঁ। হ'ব, মানুহে মোক যি বুলি ভাবে ভাবক। সেইবোৰক লৈ আপুনি চিন্তা কৰিব নালাগে। এইবোৰ মানুহকনো কোনে কথা কয়? কিবা এটা ভাল ভাবিহে কৈছিলোঁ। কেনেকৈ কথাবোৰ কৈছে, একেবাৰে সন্মান বুজি নাপায়। ইমান ব্যৱহাৰ বেয়া। মই আচলতে ইয়ালৈ ভণ্টিৰ ওচৰলৈহে আহিছিলোঁ। তোমালোকৰ লগত কথা পাতিম বুলি অহা নাছিলোঁ। কিন্তু কথাটো ওলাই গ'ল আৰু তোমালোকক দেখি। মই তাই ভাল ভাবিহে কথাটো কৈছিলোঁ। কেনেকৈ উঠিছে তাই। মই ভাবিছিলোঁ তাইনো এই ডেকা বয়সতে কিয় এনেকৈ বিধৱা সাজযোৰ পিন্ধি থাকিব লাগে। কাৰোবালৈ বিয়া হৈ গ'লে নিজৰ গাত থকা দাগটোৱে নাইকিয়া হ'ব। সমাজৰ আগত মূৰ তুলি থিয় হ'ব পাৰিব। অন্ততঃ মানুহে অমংগলীয়া বুলি নক'লে হয়। বা, তইনো তাইক ঘপককৈ সেইটো প্ৰস্তাৱ কিয় দিব লাগে? তাই এটা ল'ৰা আছে। তাইতো দ্বিতীয় বিবাহৰ কথা নাভাবিবও পাৰে। নাই ভবা থাকক। তাই এনেকৈ অস্তিত্বহীন জীৱন কটাব লাগিব। আমাৰনো কি আহে কি যায়? ককায়েকৰো এতিয়া সংসাৰ বাঢ়িব। সংসাৰ বঢ়াৰ লগতে দায়িত্ব বাঢ়িব। ককায়েকে নিজৰ সংসাৰখনি চম্ভালিবনে, নে তাইৰ সংসাৰখনি চম্ভালিব? হ'ব দে, এইবোৰ কথা বাদ দে। এইবোৰ কথাত লাগি থাকিব নালাগে। ইমান ভাল লাগিছে। আমাৰ মায়ে যদি এনেকুৱা কাপোৰ পিন্ধে, মাকো বহুত ধুনীয়া লাগিব। ৰণ, কি চাইছা? মামা, ৰং বিৰঙৰ কাপোৰবোৰ দেখি বৰ ভাল লাগিছে। আমাৰ মায়ে সদায় বগা কাপোৰেই পিন্ধি থাকে। মাৰ কাৰণে ৰঙীন কাপোৰ এযোৰ লওঁ নেকি? মায়ে বগা কাপোৰবোৰ পিন্ধি থাকিলে দেউতালৈ বৰকৈ মনত পেলাই থাকে আৰু মনে মনে কান্দিও থাকে। যদি ৰঙীন কাপোৰ পিন্ধে, মায়ে হাঁহি থাকিব পাৰিব। হয় নেকি? হ'ব দিয়া, আমি কম ৰঙৰ চাই মাৰ কাৰণে কাপোৰ কেইযোৰমান কিনিম বাৰু। মই আজি বৰ বায়েকক তেনেকৈ ক'ব নালাগিছিল। তেওঁতো ঠিকেই কৈছিল। পুৰুষৰ অবিহনে নাৰীৰ একো অস্তিত্ব নাই। মোৰ এই উকা কপালখনৰ কাৰণে সকলোৱে মোক অমংগলীয়া বুলি কয়। সঁচাকৈ নাৰীৰ জীৱন যে এডাল লতাৰ দৰে। আনৰ স্বত্ব ছায়াতহে জীয়াই থাকিব পাৰে। সঁচাকৈ মই সকলোৰে বাবে অমংগলীয়া হৈ গ'লোঁ। ভণ্টি, অঁ বৌ, কোৱা। তুমি আমাৰ বাৰ কথাবোৰ ধৰি নাথাকিবা। তাই তেনেকুৱাই। কাক কি কথা ক'ব লাগে তাই ভালদৰে বুজিয়ে নাপায়। হ'ব বৌ, মই সেইবোৰ কথা ধৰি থকা নাই। তোমালোকে বোলে আজি যাবাগৈ? অঁ বৌ, আবেলিলৈ যামগৈ। এইবাৰ তুমি ঘৰলৈ আহি শান্তিৰে দুদিন থাকিবই নাপালা। মা, তোমালৈ আজি ধুনীয়া বস্তু এটা আনিছোঁ। মোলৈ কি আনিছা? আজিৰ পৰা আৰু তুমি বগা কাপোৰ পিন্ধিব নালাগে। মই তোমাৰ কাৰণে ৰঙীন কাপোৰ আনিছোঁ। ৰঙীন কাপোৰ? মই ৰঙীন কাপোৰ পিন্ধিবলৈ নোৱাৰিম নহয়। তুমি পিন্ধিব লাগিব মা। তুমি বগা কাপোৰবোৰ পিন্ধি সদায় মন মাৰি থাকা। এতিয়াৰ পৰা তুমি ৰঙীন কাপোৰ পিন্ধিব লাগিব আৰু তুমি হাঁহি থাকিব লাগিব। অঁ ভণ্টি, সি ঠিকেই কৈছে। তুমি ৰঙা কাপোৰ নিপিন্ধিলেও অকণমান কম ৰঙৰ কাপোৰ পিন্ধিব পাৰাতো। নাই বৌ, মই নিপিন্ধোঁ। মানুহে হাঁহিব। তুমি মানুহৰ কথা কিয় বেছিকৈ চিন্তা কৰা মা? তুমি যে সদায় কান্দি থাকা। মানুহে তোমাক সুধিছেনে তুমি কিয় কান্দি থাকা? এতিয়াৰ পৰা তুমি কাৰো কথা ভাবিব নালাগে। মোৰ কথা ভাবি ৰঙীন কাপোৰ পিন্ধা। মই পিন্ধিবলৈ দিছোঁ তোমাক। ৰঙীন কাপোৰ পিন্ধিলে তুমিও মামীৰ নিচিনা ধুনীয়া দেখা হ'বা। এইখিনি কাপোৰ লোৱা। ককা? ৰণ, আহিলা তোমালোকে? অঁ ককা, আমি আহিলোঁ। বোৱাৰী, খোজকাঢ়ি আহিলা যে? গাড়ীত আহিব নোৱাৰিলা? গাড়ী নাপালোঁ দেউতা। চিধা ঘৰলৈ যোৱা। দোকান বজাৰ ক'তো সোমাব নালাগে। হ'ব দেউতা। মাকৰ ঘৰলৈ গৈ মদ সলাই আহিছে। গিৰিয়েক ঢুকাইছে, তাইৰ গাত ৰং লাগিছে। বগা কাপোৰ এৰি ৰঙীন কাপোৰ পিন্ধিব লৈছে। বাহ, তই চাগে নিজকে আকৌ গাভৰু হোৱা বুলি ভাবিছা না? কি হ'ল মা? মই কি কৰিলোঁ? গিয়েৰৰ মোৰটো চুবাই লৈ এতিয়া বগা কাপোৰ এৰি আকৌ ৰঙীন কাপোৰ পিন্ধিবলৈ লৈছে যে? নে তোৰ চৰিত্ৰটো এবাৰ কিবা লৰচৰ হৈছে? মোৰ ঘৰত যদি থাকিবলৈ মন আছে, এইবোৰ কাপোৰ পিন্ধি থাকিব নোৱাৰিবি। বগা কাপোৰ পিন্ধিব লাগিব। আইতা, মায়ে এইবোৰ কাপোৰ পিন্ধিব খোজা নাছিল নহয়। মইহে পিন্ধিবলৈ দিছোঁ। চোৱাচোন, মায়ে ৰঙীন কাপোৰ পিন্ধোতে মাক ইমান ধুনীয়া লাগিছে। তোৰ মায়ে এইবোৰ কাপোৰ পিন্ধা যোগ্য নাই। মোৰ ল'ৰাটো মোৰটো তাই অকালতে খালে। এতিয়া তাইক মই ৰঙীন কাপোৰ পিন্ধি চখ কৰি ঘূৰি ফুৰিব দিম বুলি ভাবিছা নেকি? তাই বগা কাপোৰ পিন্ধিব লাগিব। তোৰ যদি বগা কাপোৰ পিন্ধি ইয়াত থাকিবলৈ মন আছে থাকিবি, আৰু যদি ৰঙীন কাপোৰ পিন্ধিবলৈ মন আছে তেনেহ'লে মোৰ ঘৰৰ পৰা সোনকালে ওলাই যাবি। তোৰ এটা বদনামে আমাক ওলাইছে, আৰু এটা বদনাম হ'ব নালাগে। এইবাৰ চৰিত্ৰটো দাগ লাগিল বুলি জানিব লাগিলে নাক উলিয়াব নোৱাৰা হ'ম। মই কোৱা কথাখিনি মনত ৰাখিবি। মা, মোৰ কাৰণে আজি তুমি কথা শুনিবলগীয়া হ'ল। নাই বাবা, মই মোৰ নিজৰ কাৰণেই কথা শুনিছোঁ, তোমাৰ কাৰণে নহয়। মা, তুমি মোক আশীৰ্বাদ কৰা, মই যাতে সোনকালে ডাঙৰ হওঁ। আৰু মই ডাঙৰ হোৱাৰ পিছত তোমাক কোনেও কথা শুনাবলৈ নোৱাৰে।